জেৰুজালেমৰ মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত কিয় হতাশাই দেখা দিছিল? নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান
মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যিহুদী লোকসকলে তেওঁলোকলৈ অহা অসুবিধাবোৰৰ বাবে ঈশ্বৰক দোষ দিব বিচৰা নাছিল। তেওঁলোকে পৰিস্থিতিৰ বাবে তেনে হৈছে বুলি কৈছিল। বেয়া বতৰ, খৰাং বতৰৰ কথা কৈছিল। কিন্তু ঈশ্বৰে তেওঁলোকক ক'লে যে ঈশ্বৰৰ ঘৰটো আৱৰ্জনা হৈ পৰি আছে আৰু প্ৰতিজন মানুহে নিজৰ ঘৰখন উন্নত কৰি আছে বাবে ঈশ্বৰে তেনেদৰে তেওঁলোকক শাস্তি দি আছিল। প্ৰথম বাৰ্তাটোত ঈশ্বৰে যিহুদী লোকসকলক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকে প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল, একত্ৰিত হৈছিল, প্ৰকল্পটোৰ আয়োজন কৰিছিল, গছ কাটিছিল, কাঠ বনাইছিল আৰু মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া ২৪ দিনৰ পাছত হগ্গয়ে তেওঁলোকক ঈশ্বৰৰ পৰা অহা দ্বিতীয়টো বাৰ্তা দিয়ে আৰু সেইটো হৈছে তেওঁৰ উপস্থিতিৰ আশ্বাস। হগ্গয় এজন শৃংখলাবদ্ধ মানুহ আছিল। তেওঁৰ পুস্তকখনৰ পৰা আমি সেইটো বুজি পাওঁ। তেওঁ এজন প্ৰশাসকো আছিল। তেওঁ আছিল এজন ব্যৱহাৰিক মানুহ, পৃথিৱীৰ লগত সম্পৰ্ক থকা মানুহ। তেওঁ মানুহবোৰক মন্দিৰটো পুনৰ নিৰ্মাণ কৰাত সহায় কৰিছিল আৰু তেওঁলোকে একেলগে কাম কৰাৰ লগে লগে তেওঁলোকক তেওঁলোকৰ কামত অহৰহ উৎসাহিত আৰু প্ৰত্যাহ্বান জনাইছিল। ফলাফল বৰ ভাল হ'ব, ঈশ্বৰ সন্তুষ্ট হ'ব আৰু ঈশ্বৰৰ মহিমা হ'ব। হগ্গয়ৰ দ্বিতীয় অধ্যায়ত আমি দেখিবলৈ পাওঁ মানুহৰ নিৰুৎসাহ আৰু প্ৰভুৰ উৎসাহ। প্ৰথম মন্দিৰটো চলোমনে সাজিছিল অতি মনোমোহাকৈ। এতিয়া মানুহবোৰে যিটো মন্দিৰ সাজিলে সেইটো চলোমনৰ মন্দিৰটোতকৈ যথেষ্ট নিম্নমানৰ হৈছিল। বাবিলনৰ বন্দী অৱস্থাৰ পৰা ঘূৰি অহা মানুহবোৰৰ মাজত কিছুমান বৃদ্ধ লোক আছিল যিবোৰে চলোমনে সজা সেই প্ৰথম মন্দিৰটো দেখিছিল। দ্বিতীয় মন্দিৰৰ স্পষ্ট নিম্ন মানদণ্ড মানুহবোৰৰ হতাশাৰ কাৰণ হৈ পৰিছিল। সেইটো স্বাভাৱিক কথা, কিন্তু ঈশ্বৰে ইয়াৰ প্ৰতি সঁহাৰি জনাইছিল আৰু মানুহবোৰক উৎসাহিত কৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি হগ্গয় ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। প্ৰিয় শ্ৰোতা, হগ্গয় ভাৱবাদীৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আহ্বান জনোৱাৰ পাছত ইছৰাইলীয় লোকবিলাকে জেৰুজালেমৰ মন্দিৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সেই কামত ঈশ্বৰে তেওঁলোকক সহায় কৰিছিল। ঈশ্বৰ তেওঁলোকৰ সংগত আছিল। প্ৰথম অধ্যায়টোত আমি এই কথাখিনিয়ে পাইছিলোঁ। এতিয়া আমি ২ নম্বৰ অধ্যায়ৰ পৰা চাব বিচাৰিছোঁ। এই ২ নম্বৰ অধ্যায়টোৰ মূল বিষয়টো হৈছে ইছৰাইলীয় লোকবিলাক হতাশ হোৱা, ঈশ্বৰে তেওঁলোকক উৎসাহ দিয়া, বিধানৰ বিষয়ে বিশেষ ব্যাখ্যা বা উদগনি, নীতিসমূহৰ ব্যাখ্যা, ঈশ্বৰৰ আঁচনি আৰু কাৰ্যসূচী প্ৰকাশ আৰু ভৱিষ্যতৰ বাবে আশা। এই ২ নম্বৰ অধ্যায়ত আমি প্ৰথমতেই দেখিবলৈ পাওঁ জেৰুজালেমৰ মন্দিৰ নিৰ্মাণৰ কামত লাগি যোৱা ইছৰাইলীয় লোকবিলাক হতাশ হোৱা আৰু তেওঁলোকক ঈশ্বৰে বিশেষভাৱে উৎসাহ দিয়া কথা। চলোমন ৰজাই নিৰ্মাণ কৰা আগৰ মন্দিৰটোৰ তুলনাত তেওঁলোকে নিৰ্মাণ কৰিব ধৰা সেই দ্বিতীয়টো মন্দিৰ নিশ্চয় অতি সাধাৰণ আছিল।
আৰু সেইবাবে মানুহবিলাক নিশ্চয় হতাশ বা নিৰাশ হ'ব লগা হৈছিল। কিন্তু ঈশ্বৰে তেওঁলোকক বিশেষভাৱে কথা কৈ উদগনি দিছিল। আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিব খুজিছোঁ। হগ্গয় ভাৱবাদীৰ পুস্তক 2 নম্বৰ অধ্যায় 1 নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি মন দি চাই যাব। যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, 7ম মাহৰ 21 দিনৰ দিনা হগ্গয় ভাৱবাদীৰ দ্বাৰাই জিহুৱাৰ বাক্য উপস্থিত হ'ল। প্ৰিয় শ্ৰোতা, প্ৰথমতেই আমি এই কথাটো মন কৰিব লাগে যে এই কথাটো ঘটিছিল 7ম মাহত। তেওঁলোকে ইয়াৰ আগতে ঈশ্বৰে দিয়া উদগনিমূলক বাৰ্তাটো শুনিছিল 6ষ্ঠ মাহত। অৰ্থাৎ তেওঁলোকে ইতিমধ্যে এমাহ ধৰি কাম কৰি আছিল। গোটেই কামটোৰ কাৰণে সাজু হ'বলৈ যা যোগাৰ কৰি তেওঁলোকে 24 দিন লগাইছিল আৰু এতিয়া মন্দিৰটো লাহে লাহে গঢ় লৈ উঠিব ধৰিছে। তেওঁলোকৰ কাম আগবঢ়া দেখি মানুহবোৰৰ মাজত যথেষ্ট উৎসাহ দেখা দিছিল আৰু তেওঁলোকে মনত পেলাইছিল ঈশ্বৰে তেওঁলোকক জনোৱা এই উৎসাহবাণী, চোৱা মই তোমালোকৰ সংগত আছোঁ। এই কথাটো মনত পেলাই তেওঁলোকে নিশ্চয় যথেষ্ট উৎসাহ পাইছিল। এতিয়া আমি তেওঁলোকৰ হতাশাৰ দ্বিতীয়টো ভাগ দেখিবলৈ পাওঁ। পাঠ কৰি দিম 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো। ইয়াত আমি এনেদৰে পাওঁ, বোলে তুমি এতিয়া জিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুবাবিলক, জিহুচাদাকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিতক আৰু লোকবিলাকৰ অৱশিষ্ট ভাগক এই কথা কোৱা। অৰ্থাৎ হগ্গয় ভাৱবাদীৰ যোগেদি ঈশ্বৰে এই বাৰ্তাটো সেই একেদল মানুহলৈকে দিছিল, যিদল মানুহক ঈশ্বৰে উৎসাহ দিয়া আমি দেখিবলৈ পাইছিলোঁ আগৰটো অধ্যায়ত। সেই একেকেইজন নেতা আৰু সেই একেবিলাক মানুহ, জৰুব্বাবিল, জিহুচোৱা আৰু বাবিল দেশৰ পৰা ইছৰাইল দেশলৈ উভতি অহা সেই অৱশিষ্ট ইছৰাইলীয় লোকবিলাক। সেই ইছৰাইলীয় লোকবিলাকৰ আগত ভাৱবাণী ঘোষণা কৰোঁতে হগ্গয়ে অতিক্ৰম কৰিবলগীয়া দ্বিতীয়টো হেঙাৰ বা বাধাৰ কথা আমি এতিয়া পাওঁ। পাঠ কৰি দিম 3 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, এই গৃহটি পূৰ্বৰ প্ৰতাপৰ অৱস্থাত দেখা তোমালোকৰ মাজত কোন অৱশিষ্ট আছে আৰু এতিয়া তোমালোকে ইয়াক কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱা যেন নালাগেনে? প্ৰিয় শ্ৰোতা, বাবিল দেশত বন্দী হৈ থকা অৱস্থাৰ পৰা মুকলি হৈ অহা সেই মানুহবিলাকৰ বহুতেই মনত পেলাব পাৰিছিল চলোমন ৰজাই সজা সেই মন্দিৰটোৰ সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ কথাবিলাক। যদিও আগৰ সেই সুন্দৰ মন্দিৰটো থকাৰ সময়ত তেওঁলোক অতি কম বয়সীয়া আছিল, তেতিয়া তেওঁলোকে যদিও কম বয়সীয়া অৱস্থাতেই সেইটো দেখিছিল, কিন্তু সেই কথা তেওঁলোকৰ মনত আছিল। আৰু এতিয়া তেওঁলোকে যিটো মন্দিৰ সাজিব ধৰিছে, তেওঁলোকৰ চকুৰ আগত লোকবিলাকে যিটো মন্দিৰ গঢ়িব ধৰিছে, সেইটো দেখাত আগৰ সেই চলোমনৰ মন্দিৰৰ প্ৰাসাদোপম সৌন্দৰ্যৰ তুলনাত এটা গৰীবৰ পঁজা যেন দেখা গৈছিল। অৱশ্যে মন্দিৰ এটা যিমান ডাঙৰ হ'ব পাৰে, চলোমনৰ মন্দিৰটো সিমান ডাঙৰ নাছিল। তথাপি তেওঁলোকে সেই মন্দিৰটোৰ বিভিন্ন অলংকাৰিক কাৰুকাৰ্য আদিৰ কথা সহজে মনত পেলাব পাৰিছিল। তাত খটোৱা মণিমুকুতা আদি, সোণৰূপৰ বিভিন্ন কাৰুকাৰ্য খচিত পতা আদি সকলোবিলাক তেওঁলোকে নিশ্চয় দেখিছিল আৰু তেওঁলোকৰ সেই কথা মনত আছিল। এবাৰ এটা হিচাপ দিয়া হৈছিল যে চলোমনৰ সেই মন্দিৰত ব্যৱহাৰ হোৱা সকলোবিলাক সামগ্ৰীৰ মূল্য কমেও 25ৰ পৰা 100 কোটি টকামান হ'ব। গতিকে পাৰ্থক্যটো নিশ্চয় যথেষ্ট আছিল। আগৰ সেই চলোমনৰ মন্দিৰ আৰু জেৰুচালেমলৈ উভতি অহা সেই অৱশিষ্ট লোকবিলাকে সাজিব ধৰা মন্দিৰ, দুয়োটাৰ মাজত নিশ্চয় যথেষ্ট পাৰ্থক্য আছিল। আৰু চলোমনৰ সময়ত 25ৰ পৰা 100 কোটি টকাৰ মূল্যৰ সম্পত্তি মানে অতিশয় অধিক মূল্যৰ সম্পত্তি। মুঠতে সেই মন্দিৰটো
বিভিন্ন ধৰণৰ অলংকাৰ ৰখা ধুনীয়া বাকচ এটাৰ নিচিনা আছিল। এতিয়া আমি ঈশ্বৰৰ পৰা অহা তৃতীয়টো বাৰ্তাৰ সময়খিনিৰ কথাটো আকৌ মনত পেলাব খুজিছোঁ। সপ্তম মাহৰ 21 দিনৰ দিনা, এই দিনটো যদি আপুনি লেবিয়া পুস্তকৰ 23 নম্বৰ অধ্যায়ত মিলাই চায়, তেনেহ'লে আপুনি দেখিবলৈ পাব যে এই দিনটো আছিল পজা পৰ্বৰ সপ্তম দিনটো, যিহুদী লোকসকলৰ পুনৰ সংস্থাপনৰ শেষ পৰ্বটো। আমাৰ এনেকুৱা ভাৱ হয় যে নিৰ্মাণ কাৰ্যত লাগি থকা সেই ইছৰাইলীয় লোকসকলে মন্দিৰটো খুব খৰখেদাকৈ নিৰ্মাণ কৰিব ধৰিছিল, যাতে তেওঁলোকে সেই মন্দিৰটো তেওঁলোকৰ পজা পৰ্ব পালন কৰাত ব্যৱহাৰ কৰিব পাৰে। গতিকে যেতিয়া কিছুমান বৃদ্ধ লোক আহি সেই মন্দিৰটো দেখিলে আৰু আগৰ মন্দিৰটোৰ সৌন্দৰ্যৰ তুলনাত সেইটো অতি সাধাৰণ যেন দেখিলে, তেতিয়া তেওঁলোক অতি অসন্তুষ্ট হ'ল। তেওঁলোকৰ মনত বৰ বেজাৰ লাগিল। অৱশ্যে আমি এই কথাটো জানো যে যিকোনো গৃহ, ঘৰেই হওক বা ডাঙৰ অফিচৰ অট্টালিকাই হওক, নিৰ্মাণ কৰি শেষ নকৰা পৰ্যন্ত বৰ বেছি আকৰ্ষণীয় যেন নেদেখি, নহয় জানো? গোটেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱালৈ আমি বাট চাব লাগিব, যদিহে সেই ঘৰটোৰ আচল ৰূপটো আমি চাব বিচাৰোঁ। কিন্তু হগ্গই ভাৱবাদীৰ দিনৰ এই সৰু মন্দিৰটো নিৰ্মাণ কৰি শেষ কৰাৰ পাছতো চলোমনৰ দিনৰ আগৰ মন্দিৰটোৰ তুলনাত অতি সাধাৰণ আৰু নগণ্য যেন হৈ আছিল। আৰু এই সাধাৰণ মন্দিৰটো দেখি মানুহবোৰৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছিল। সেই সময়ত আচলতে কি হৈছিল সেই বিষয়ে আমাক ইজৰা পুস্তকে অধিককৈ জানিবলৈ দিয়ে। আমি এতিয়া ইজৰা পুস্তকৰ পৰা অলপ পাঠ কৰি দিব খুজিছোঁ। ইজৰা 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা একেবাৰে 11 নম্বৰ পদলৈকে পঢ়িম। ইয়াত এনেদৰে লিখা আছে, তাৰ পাছত জেৰুজালেমত থকা ঈশ্বৰৰ গৃহৰ ঠাইলৈ তেওঁবিলাক অহা 2 বছৰৰ 2 মাহত চলটিয়েলৰ পুত্ৰ জৰুব্বাবিল, জোচাদকৰ পুত্ৰ জেছুৱা আৰু এই দুজনৰ অৱশিষ্ট ভাই পুৰোহিত আৰু লেবিয়াবিলাক আৰু বন্দী অৱস্থাৰ পৰা মুকলি হৈ জেৰুজালেমলৈ অহা সকলো লোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। আৰু জিহুৱাৰ গৃহৰ কাৰ্য চলাবলৈ 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবিয়াবিলাকক নিযুক্ত কৰিলে। তেতিয়া জেছুৱা আৰু তেওঁৰ পুতেক ভায়েক ককায়েকবিলাকে আৰু জিহুদা বংশৰ কদমিয়েল আৰু তেওঁৰ পুতেকবিলাকে ঈশ্বৰৰ গৃহত কাম কৰা মানুহবিলাকক চলাবলৈ একেলগ হৈ উঠিল। হেনাদদৰ সন্তানবিলাক আৰু তেওঁবিলাকৰ পুতেক ভায়েক ককায়েকবিলাকেও সেইদৰে কৰিলে। তেওঁবিলাক লেবিয়া মানুহ। তাতে গাঁথকবিলাকে জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰাৰ পাছত ইছৰাইলৰ ৰজা দাউদে নিৰূপণ কৰাৰ দৰে জিহুৱাৰ প্ৰশংসা কৰিবৰ নিমিত্তে পুৰোহিতবিলাকে নিজ নিজ বস্ত্ৰ পিন্ধি হাতত তুৰি লৈ আৰু আছফৰ সন্তান লেবিয়াবিলাকে হাতত তাল লৈ থিয় হ'ল। আৰু তেওঁবিলাকে জিহুৱাৰ প্ৰশংসা স্তুতি কৰি পালে পালে এই কথাকৈ গান কৰিলে, কিয়নো জিহুৱা মংগলময়, কাৰণ ইছৰাইললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে। আৰু জিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ'ল দেখি জিহুৱাৰ প্ৰশংসা কৰি কৰি সকলো লোকবিলাকে বৰকৈ জয়ধ্বনি কৰিলে। সেইখিনি হয়তো মাত্ৰ মন্দিৰটোৰ ভেটি নাইবা লগতে কেইটামান খুঁটা হ'ব পাৰে, কিন্তু তেওঁলোকে সেই কথাখিনিকেই লৈ আনন্দ কৰিব লাগিছিল। ইছৰা পুস্তকৰ বিৱৰণত আমি আকৌ এই বুলি পাওঁ। ইছৰা 3 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ পঢ়ি দিওঁ। কিন্তু যেতিয়া তেওঁবিলাকৰ চকুৰ আগত গৃহৰ ভিত্তিমূল স্থাপন কৰা হ'ল, তেতিয়া পুৰোহিতবিলাকৰ, লেবিয়াবিলাকৰ আৰু পিতৃবংশৰ মূল মানুহবিলাকৰ মাজৰ অনেক মানুহে, অৰ্থাৎ আগৰ গৃহ দেখা বৃদ্ধবিলাকে বৰকৈ চিঞৰি কান্দিলে। আৰু
আন আন অনেক মানুহে আনন্দত বৰকৈ জয়ধ্বনি কৰিলে। তাতে লোকবিলাকে আনন্দত জয়ধ্বনি কৰা শব্দ মানুহবিলাকে কন্দা শব্দৰ পৰা ভেদ কৰিব নোৱাৰিলে। কাৰণ মানুহবিলাকে ইমান বৰকৈ ধ্বনি কৰিছিল যে তাৰ শব্দ দূৰলৈকে শুনা গৈছিল। অৰ্থাৎ আমি এইটো দেখিবলৈ পাইছোঁ, সেই আনন্দ উল্লাসৰ বাদ্য বাজনা আৰু চিঞৰৰ শব্দৰ লগতে আৰু এবিধ শব্দ শুনা গৈছিল। যিসকল বৃদ্ধ লোকে নতুনকৈ নিৰ্মিত সেই মন্দিৰটোক আগতে দেখা চলোমনে সজা মন্দিৰটোৰ লগত তুলনা কৰিছিল, তেওঁলোকে উচুপি উচুপি আৰু চিঞৰি চিঞৰি কান্দিছিল। আৰু সেই কান্দোনৰ শব্দ সেই আনন্দ উল্লাসৰ শব্দৰ লগত মিলি পৰিছিল। সেই উচুপি উচুপি কন্দা লোকসকলে কৈছিল, চোৱাচোন চোৱা, তোমালোকে নিৰ্মাণ কৰা এই মন্দিৰটো একদম লেচেৰা মাহৰ নিচিনাও নহয়। চলোমনে নিৰ্মাণ কৰা মন্দিৰটোৰ তুলনাত এইটো একোৱেই নহয়। মানুহবোৰৰ নিজৰ মাজৰ পৰা অহা এই সমালোচনাবোৰে আচলতে সেই নতুন মন্দিৰ নিৰ্মাণ কৰাৰ আনন্দ উল্লাসত চেঁচা পানী ঢলাৰ নিচিনা কাম কৰিছিল। মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ যি আগ্ৰহ আৰু উৎসাহ বাকী মানুহবোৰে দেখুৱাইছিল, সেই আগ্ৰহ আৰু উৎসাহ এনে সমালোচনাই ভুতুহা কৰি পেলাইছিল। হগ্গয় ভাৱবাদীয়ে মানুহবোৰক বিশেষভাৱে হেঁচুকি হেঁচুকি কামটো কৰিবলৈ মানুহবোৰৰ মাজত যি উৎসাহৰ সৃষ্টি কৰিছিল, সেই উৎসাহত এই সমালোচনাবোৰে চেঁচা পানী ঢালিছিল। প্ৰিয় শ্ৰোতা, আপুনি কোনো এটা বিশেষ কাৰ্য আঁচনি যদি সেমেকা কৰিব বিচাৰে, তেনেহ'লে এই বুলি ক'লেই হ'ল, তোমালোকে ভাবিছা এইটো বিৰাট ডাঙৰ কাম কৰিছা বুলি। কিন্তু অতীতৰ সেই মধুৰ দিনত সেই আগৰ কামটো তোমালোকে দেখিব লাগিছিল, তেতিয়াহে বুজিলাহেঁতেন। যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া আমি বয়সীয়া লোকবিলাকে অতীতৰ মধুৰ দিনবিলাকৰ কথা কোৱা শুনিবলৈ পাইছিলোঁ। কিন্তু এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি তেওঁৰ অভিজ্ঞতা এটা বৰ্ণনা কৰিছিল। তেওঁ এনেদৰে কৈছিল, মোৰ হ'লে অতীতৰ অৰ্থাৎ মোৰ ল'ৰালিকালৰ বিশেষ মধুৰ স্মৃতি একো নাই। কাৰণ মোৰ ল'ৰালিৰ দিনবিলাক অতি কঠিন আছিল, কষ্টকৰ আছিল। মই যিটো মণ্ডলীত প্ৰথমতে কাম কৰিছিলোঁ, সেইটো মোৰ মনত আছে। সেই গীৰ্জাঘৰটো আছিল ৰঙা বোকাৰ পাহাৰত অৱস্থিত এটা সৰু বগা ঘৰ মাত্ৰ। তাত এজন ছাত্ৰ পালক হিচাপে মই প্ৰথম বছৰত প্ৰকাশিত বাক্য পুস্তকৰ ওপৰত ভিত্তি কৰি এলানি শুভবাৰ্তামূলক বাৰ্তা দিছিলোঁ। সেই কামটো মই অৱশ্যে পাছতো কৰিবলৈ সুবিধা পাইছোঁ। কিন্তু তেতিয়াও মই কৰিছিলোঁ আৰু ঈশ্বৰে তাৰ যোগেদি আশীৰ্বাদ কৰিছিল। বহুতো যুৱক যুৱতীয়ে পৰিত্ৰাণ গ্ৰহণ কৰিছিল। মই সেই লানি বাৰ্তাৰ শেষৰটো বাৰ্তা দিয়া দেওবাৰে ৰাতি আমি কেইজনমান লোকে গীৰ্জাঘৰৰ চিৰিত বহি কথা পাতি আছিলোঁ। কাৰণ তেতিয়া বতৰ অলপ গৰম আছিল আৰু আমাৰ বেছিভাগেই ডেকা মানুহ আছিলোঁ। আৰু আমি আলোচনা কৰি আছিলোঁ আমাৰ উপাসনা গীৰ্জাটো যে কিমান বঢ়িয়া হ'ল, কিমান আশীৰ্বাদ পালোঁ সেই বিষয়ে। আমাৰ লগতে এজন বৃদ্ধ লোকো আছিল। তেওঁ আমাৰ কথা বতৰা শুনি আছিল আৰু তেওঁ হঠাতে এই বুলি কৈ উঠিল, ডেকাসকল, তোমালোকে অৱশ্যে বেছ ভাল সভা এখন আয়োজন কৰিলা হয়, কিন্তু মোৰ মনত পৰে আগতে যেতিয়া কোনোবাই তেনেদৰে কথা আৰম্ভ কৰে, তেতিয়া আপুনি ওপৰৰ পৰা তললৈ বাগৰি পৰা যেন লাগে, নহয়নে বাৰু? সেই মানুহজনে আমাক বহু তললৈ বগৰাই লৈ আহিল। তেওঁ আমাক ক'লে, যেতিয়া মই ডেকা আছিলোঁ, আমি ইয়াত এনেকুৱা সুন্দৰ সভা এখন পাতিছিলোঁ যে ক'বই লাগিব, ইমান বঢ়িয়া হৈছিল। তেওঁ যেতিয়া আগৰ সেই সভাখনৰ কথা আমাক ক'বলৈ ধৰিলে, তেতিয়া আমি অলপ আগতে পাতি উঠা সভাখন একেবাৰে অতি নগণ্য যেন আমাৰ ভাৱ হ'ল। অৱশ্যে আমি পাছত গম পালোঁ যে সেই মানুহজনে অলপ বঢ়াই বঢ়াই কৈছিল। তথাপি তেওঁ যেনেদৰে আমাক কথাখিনি কৈছিল, সেই কথাখিনিয়ে আমাক একেবাৰে হতাশ কৰি পেলাইছিল। প্ৰিয় শ্ৰোতা, হগ্গয় ভাৱবাদীৰ দিনতো
অতি উৎসাহেৰে অতি আনন্দেৰে জেৰুজালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা সেই লোকবিলাকো যথেষ্ট হতাশ হ'ব লগা হৈছিল, কাৰণ আগৰ মন্দিৰটো দেখা সেই বৃদ্ধ লোকসকলে আগৰ মন্দিৰটোৰ তুলনাত নতুন মন্দিৰটো একোৱেই নহয় বুলি কৈ উচুপিছিল। এনেকুৱা এটা পৰিস্থিতিৰ মাজত ঈশ্বৰে বাৰু কি কৰিব? আমাৰ মণ্ডলীত এনেকুৱা পৰিস্থিতি হ'লে আমি বাৰু কি কৰোঁ? এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি গোটেই কথাটোৰ বিষয়ে কি কৰিব পাৰি সেইটো চাবলৈ এটা কমিটি পাতি দিওঁ, নহয়নে বাৰু? এজন মানুহে এনেদৰে মন্তব্য কৰিছিল কমিটিৰ বিষয়ে। তেওঁ কমিটিৰ বিষয়ে এনেদৰে এটা সূত্ৰ দাঙি ধৰিছিল যে কমিটি মানে হৈছে এদল মানুহ যিসকলে নিজে একো কৰিব নোৱাৰে আৰু সমূহীয়াভাৱে এই সিদ্ধান্ত লয় যে একো কৰিব নোৱাৰি। আন এজন মানুহে আকৌ এনেদৰে এটা মন্তব্য আগবঢ়াইছিল, কমিটি মানে হৈছে একো কৰিবলৈ আগ্ৰহ নথকা মানুহে অপ্ৰয়োজনীয় কাম এটা কৰিবলৈ বাছি দিয়া কিছুমান অসমৰ্থ লোকৰ সমষ্টি। অতি হাঁহি উঠা ধৰণৰ সূত্ৰ। আমি আমাৰ অভিজ্ঞতাৰ পৰাই ক'ব পাৰোঁ যে এনেধৰণৰ পৰিস্থিতি এটা হ'লে আমি নিশ্চয় এটা কমিটিহে পাতি দিলোহেঁতেন, গোটেই কথাখিনি চালি জাৰি চাবলৈ, কি কৰিব পৰা যায় সেই বিষয়ে কিবা সিদ্ধান্ত ল'বলৈ, নহয়নে বাৰু? কিন্তু সেই সময়ত ইছৰাইলৰ লোকসকলৰ মাজত এই যি সমস্যাটো হৈছিল, এই সমস্যাটো ঈশ্বৰে কিন্তু তেনেদৰে সমাধান কৰা নাছিল। ঈশ্বৰে সমস্যাটোৰ সৈতে পোনে পোনে মুখামুখি হ'ল আৰু এটা অতি সৰল সমাধান উলিয়ালে। ঈশ্বৰে সেই সমস্যাটো কেনেদৰে সমাধান কৰিলে সেই বিষয়ে আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মন্দিৰটো হয়তো অতি সাধাৰণভাৱে নিৰ্মাণ কৰি থিয় কৰা হৈছিল, কিন্তু তেওঁলোকে সেইটো আনন্দ উদযাপন কৰিবলগীয়া কথা আছিল। কিন্তু মন্দিৰটোৰ ভেটি স্থাপন কৰাৰ সময়ত প্ৰাচীন লোকসকলৰ বহুতো পুৰোহিত আৰু লেবিয়া আৰু পিতৃসকলৰ প্ৰধানসকলে ডাঙৰকৈ কান্দিলে, কাৰণ সেই লোকসকলে আগৰ মন্দিৰটো দেখিছিল। আনহাতে বহুতে আনন্দত উচ্চস্বৰে চিঞৰিলে। আনন্দৰ চিঞৰৰ কোলাহল আৰু আন লোকসকলৰ কান্দোনৰ কোলাহল এক হৈ পৰিছিল। আনন্দৰ সকলো চিঞৰৰ মাজত পুৰণি লোকসকলৰ হতাশাই মন্দিৰটো পুনৰ নিৰ্মাণৰ উদ্যম নিস্তেজ কৰি পেলালে। হগ্গয়ে অশেষ চেষ্টা কৰি মানুহবোৰৰ মাজত সৃষ্টি কৰা উৎসাহৰ ওপৰত এই হতাশাই চেঁচা পানী ঢালি দিলে বুলি ক'ব পাৰি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, সামাজিক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দেখি কোনবিলাক লোক বৰকৈ চিঞৰি কান্দিবলৈ ধৰিলে? অপশ্যন এ ডেকা, অপশ্যন বি শিশু, অপশ্যন চি বৃদ্ধ, অপশ্যন ডি মহিলা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।